20-25 ঘৰ মানুহ আছে, কিন্তু আমাৰ মানে যাতায়াতৰ সুবিধাৰ কাৰণে এখন আমাৰ বাঁহৰ দলং আছে। এই দলংখন আমাৰ প্ৰত্যেক বছৰ বছৰে বনাব লাগে। আমাৰ হয়তো মানে কি হয়, সময়ত যেতিয়া পানী হ'ব আমাৰ স্কুললৈ ল'ৰা ছোৱালী নিবলৈ বহুত কষ্ট হয়। দলংখন যেতিয়া উটুৱাই নিয়ে আমাৰ আগফালে ওলাবলৈও অসুবিধা আৰু পাছফালে যাবলৈও দলংখনৰ পৰা বহুত অসুবিধাৰ আমি সন্মুখীন হৈ আছোঁ। আজি 20-25 ঘৰ মানুহে আপোনালোকে দেখিছে, এখন বাঁহৰ দলং প্ৰত্যেক বছৰে বনাওঁ আমি। বছৰে বনাওঁতে আমাৰ কেতিয়াবা যেতিয়া নদীত পানী হ'ব আমাৰ স্কুললৈ ল'ৰা ছোৱালী নিব নোৱাৰোঁ, আমাৰ স্কুল ক্ষতি হৈ যায়। সেইফালে আমাৰ আগফালে ওলাবলৈ এআঁঠুত আমাৰ কেতিয়াবা বাৰিষা বোকাত যাবলগীয়া হয়, আমি সেইফালে যাব নোৱাৰোঁ। 2-3 দিন আমাৰ স্কুল ল'ৰা ছোৱালী নিব নোৱাৰোঁ। বেমাৰ আজাৰ হ'লেতো আমাৰ এইটো মূৰৰ পৰা ইটো মূৰলৈ আমাৰ নিবলগীয়া হ'লে যি নেকি মেডিকেলত 2 ঘণ্টাত পাব লাগে, আমাৰ 1.5 ঘণ্টা, 2 ঘণ্টাত পোৱা ঠাইত 3 ঘণ্টা আমাৰ টাইম লয়। কিন্তু আমি সেইটোতো বহুত শাস্তিত ভুগি আছোঁ। আমাৰ ৰঙতি গাঁও পঞ্চায়তৰ অন্তৰ্গত ঘগৰা ৱাৰ্ডৰ আপোনাৰ এই ডম্বৰু চুকটো হয়। আপোনাৰ এই ৰাস্তাটো অতীজৰ পৰা আমাৰ ককা দেউতা দিনৰ পৰা এই ৰাস্তাটো এটা সৰু গলি আছিলে। সেই গলিটোৱেদি আমি অতীজৰ পৰা চলাফুৰা কৰি আছিলোঁ। আজিলৈকে আমাৰ পঞ্চায়তৰ পৰা হওক বা আজিলৈকে কোনো সুবিধা কৰি নিদিলে। কিন্তু কি হ'ল, এজন ভোগেশ্বৰ গগৈ ব্যক্তিগত মাটি 20 ফুট আছিলে। আমি মানুহজনক অলপ ৰাস্তাটো বহলাই দিব কৈছিলোঁ। তাৰ বিনিময়ত আমি মানুহজনক মাটি দিম বুলি কৈছিলোঁ। তেওঁ মানুহজনে কি কৰিলে, 20 ফুট মাটি দিয়াৰ উপৰিও তেওঁ 20,000 টকা আমাক দাবী কৰিছিলে। তাৰ উপৰিও ৰঙতি গাৰ্লছ মধ্য ইংৰাজী বিদ্যালয় তেওঁ চকীদাৰ পোষ্টত আছিলে। যদি সেই স্কুলখনত যদি কিবা বস্তু হেৰাই যায় তেতিয়া আমি জগৰীয়া হ'ম বুলি মানে তেওঁ আমাক চুক্তিবদ্ধ কৰিছিলে। কিন্তু আমি তেওঁৰ চুক্তিটো মানি ল'ব নোৱাৰাত তেওঁ কি কৰিলে, সেই যিটো 20 ফুটীয়া ৰাস্তা আছিলে, 2 ফুটকৈ বহল আছিলে, সেই ৰাস্তাটো খান্দি লৈ গুচি যায়। খান্দি লৈ যোৱাৰ ফলত আমি ইমানেই সমস্যাত পৰিছোঁ। আজি এজন আমাৰ খুৰা সেইটো ক্ষেত্ৰত মৰি গ'ল, মেডিকেলত নিব নোৱাৰোঁ, গাড়ী সময়ত ভৰাব নোৱাৰোঁ, সময়ত গৈ মেডিকেলত উপস্থিত হ'ব নোৱাৰোঁ। এজন মানুহ ইয়াৰ পৰা মেডিকেললৈ দাঙি নিবলৈ হ'লেও কান্ধত নিবলগীয়া হয় গাড়ী ভৰাব নোৱাৰাৰ ক্ষেত্ৰত। আমি এটাই বিচাৰোঁ, বিভাগীয় কৰ্তৃপক্ষই এটা জনাব বিচাৰোঁ, এই ৰাস্তাটো যাতে আমাৰ চকু মেলি চাই গাঁও পৰিয়ালকেইটা। আমাৰ বহুত কষ্টই হৈছে, মানে আমাৰ ৰাস্তা নাই, পদূলি নাই, তেনেকুৱা হৈছে। আগতে ৰাস্তাটো আছিলে, ৰাস্তা এটা দিয়া হৈছিলে, খান্দি পেলালে। আমি খান্দি দিয়াৰ ফলত আমি আৰু এটা আলি আছিলে, সেই আলি দিয়েও যাব লৈছিলোঁ, সেই আলিটোও বন্ধ কৰিলে। আমি কেনেকৈ যাম, কোন দি যাম? আমি ল'ৰা ছোৱালীক স্কুললৈ নিব লাগে, বুকু চাত দাঙি, মেখেলা দাঙি এনেকৈ যাব লাগে আমি কিমান কষ্টত ভুগি আছোঁ। এইফালে এখন দলং আছে, দলংখনো মানে পানীয়ে, এতিয়াতো পানী হ'লে মানে বাৰিষা বতৰ উটুৱাই লৈ গুচি যাব। সেইপিনেও যাব নোৱাৰি, এপিনেও যাব নোৱাৰি, আমি কোন দি যাম? আমাক মুঠতে ৰাস্তাটোৰ কাৰণে ভালকৈ বনাই দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।